2023 আৰু 24 চনত আমি অসমত 4.99 লাখ তাৰমানে 4.99 লাখ মেট্ৰিক টন মাছ উৎপাদন কৰি আমি দেশৰ চতুৰ্থখন মৎস্য উৎপাদনকাৰী ৰাজ্যলৈ আমি পৰিৱৰ্তিত হৈছো। মই সদায় কওঁ যে অসমৰ লক্ষ্য ভাৰতবৰ্ষৰ 5খন অগ্ৰণী ৰাজ্যৰ মাজত। তাৰ কাৰণে আমি প্ৰত্যেকটো ক্ষেত্ৰতে আমাৰ নম্বৰ 1ৰ পৰা 5ৰ ভিতৰত হ'ব লাগিব। আজি মৎস্য উৎপাদনৰ ক্ষেত্ৰত 23-24 চনত আমি 4 নম্বৰ স্থান পাইছো। 4.99 লাখ মাছ উৎপাদন হৈছে। এইবাৰ আমি আশা কৰিছো যে 2025 চনৰ যেতিয়া আমি গৱেষণা কৰিম ই আৰু বৃদ্ধি হ'ব, কাৰণ 2019 চনত আমাৰ উৎপাদন আছিল মাত্ৰ 2 লাখ 2.5 লাখ আৰু 4 বছৰৰ ভিতৰতে আমি দুগুণ মাছ উৎপাদন কৰিব পাৰিছো।